বৈদিক বৈষ্ণৱ মহাসভাৰ পৰা আপোনালোকক সেৱা জনাইছোঁ। কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ আমি ৰূপালী জয়ন্তী ভৰিত দিছোঁহি। একান্তভাৱে আমি এই 25 বছৰ কাল অখণ্ড ভাগৱত পাৰাৰ বাৰ্ষিক অধিৱেশনখিনি পাতি আহিছোঁ। এইবাৰ আমি 25 বছৰত ভৰি দিয়াৰ লগে লগে আমি এটা মানক কৰিছোঁ যে আগন্তুক দিনত আমাৰ এই হৰিনামৰ ওপৰত হৃদয়ংগম কৰি উঠি অহা প্ৰজন্মসকলে আমাৰ এই ধৰ্মটোক যাতে শুদ্ধ পথত লৈ যায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ হাওৰাঘাট আঞ্চলিক অন্তৰ্গত যিসকল শাখাই অতীতৰ পৰা বৰ্তমানলৈকে আমাক সহায় সহযোগ কৰি এই অনুষ্ঠানভাগি চলাই নিয়াত সহায় সহযোগ কৰিছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে আমি ধন্যবাদ জনাইছোঁ যমুনা গাঁও কৰণী শাখাৰ কৰ্মকৰ্তাসকল, বৈষ্ণৱসকলে দিনক ৰাতি কৰি ৰাতিক দিন কৰি যি অশেষ কষ্ট কৰি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত আমাক সহায় সহযোগ কৰিছে। প্ৰজন্মক, যুৱক যুৱতীক যাতে ধৰ্মৰ দিশত আগবাঢ়ি যায় তাৰ বাবে আমি আহ্বান কৰিছোঁ। ইয়াৰ লগতে আমি এটা সমূহীয়া শৰণ ভজন বিবাহৰ ব্যৱস্থা কৰিছোঁ। যিসকল আৰ্থিকভাৱে শোচনীয় তেওঁলোকক আমাৰ সমিতিৰ তৰফৰ পৰা বিবাহৰ নামত 600 টকাতে আমি এখন বিবাহ সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিসকল ব্যক্তিয়ে শৰণ ভজন ল'বলৈ বহু টকা চিন্তা কৰি ল'ব নোৱাৰে, আমি তেওঁলোককো লাঘৱ কৰি এজন ব্যক্তিক 500 টকাকৈ ভজনৰ নামত, শৰণৰ নামত আমি লাঘৱ কৰিবলৈ কাৰণে এটি সমূহীয়া প্ৰতি বছৰে কৰি আহিছোঁ। বৰ্তমানেও আমি সেই অনুষ্ঠানৰ জৰিয়তে কৰি যাম বুলি আশা ৰাখিছোঁ। আগন্তুক দিনত আমাৰ এই আঞ্চলিকৰ অন্তৰ্গত সমূহ শাখাকে মৰম চেনেহ আৰু শান্তি প্ৰীতি একতাৰ মাজেৰে ঐক্যতাৰ দোলেৰে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই সনাতন ধৰ্ম, বৈদিক ধৰ্ম জাকত জিলিকা কৰিব পৰাকৈ আমি আগবঢ়াই লৈ যাব পাৰিম আৰু তেওঁলোকে আমাক সহায় সহযোগ কৰিব বুলি কামনা